যদি কেনেবাকৈ 4 অভিযুক্তই জামিন লাভ কৰে তেন্তে অসমবাসীয়ে জানো মাফ কৰিব সেই কালপিত কেইটাক একেটা কালপিত ক্ৰমানে অমৃতপ্ৰভা মহন্ত শিক্ষাজ্যোতি গোস্বামী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই 4 অপৰাধীক অসমবাসীয়ে জানো মাফ কৰিব যদি তেওঁলোকে জামিন লাভ কৰে ইতিমধ্যে 4 অভিযুক্তই লাভ কৰিছে নিজাববীয়াকৈ অধিবক্তা লাভ কৰাৰ পিছতে এতিয়া এই প্ৰশ্ন উত্থাপিত হৈছে যে অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি এই 4 কালপিত আনহাতে ক'ব লাগিব দৰ্শকসকলক যে অমৃতপ্ৰভা মহন্তক লৈ যি আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আছিলে যে অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই আবেদন দাখিল কৰিছিল কিন্তু আবেদন নাকচ কৰিছে আদালতে অৰ্থাৎ জেলতেই দিন কটাব লাগিব অমৃতপ্ৰভা মহন্তই কিন্তু পৰৱৰ্তী শুনানি 17 জানুৱাৰী তাৰিখে হ'বলৈ গৈ আছে সেইদিনাখন পুনৰ পৰৱৰ্তী আমি খবৰ বা তথ্য লাভ কৰিম তাৰ পৰিৱৰ্তে আমি দৰ্শকসকলক ক'ব লাগিব যেহেতু 4 এই অপৰাধীয়ে প্ৰথমে উকিল পোৱা নাছিলে কিন্তু অৱশেষত অসমৰ পৰা নহয় বাহিৰৰ পৰা উকালতি কৰিবলৈ আহি আছে এওঁলোকৰ হৈ অধিবক্তা সিদ্ধাৰ্থ শৰ্মা শ্যামকানুৰ হৈ বাহিৰৰ পৰা অধিবক্তা আহি আছে উকালতি কৰিবলৈ আৰু অধিবক্তাসকলে এতিয়া এওঁলোকৰ বিৰুদ্ধে কৰিব এওঁলোকৰ হৈ কৰিব উকালতি আৰু যদি কোনো কাৰণত এওঁলোকে দোষী হিচাপে প্ৰমাণ নহয় বা এওঁলোকে যদি কিবা কাৰণে হাৰি যায় মুকলি আকাশৰ তললৈ ওলাই আহে অসমবাসীয়ে জানো মাফ কৰিব এই মুহূৰ্তত যিসকল দৰ্শকে চাই আছে আমাৰ এই লাইভ টেলিকাষ্ট এতিয়াই জনাওক কমেন্ট যোগে আপোনালোকে কি মন্তব্য কৰিব যদি এই 4 কালপ্ৰিত জামিন লাভ কৰে 4 কালপ্ৰিতে মুকলি আকাশৰ তললৈ উভতি আহে তেন্তে কি মতামত কৰিব কি মন্তব্য কৰিব এই 4 কালপিতক মাফ কৰিবনে যেহেতু জুবিন হত্যাৰ হৈতে নাম হাঙুৰ খাইছে মূল অপৰাধী হিচাপে নাম হাঙুৰ খাইছে এই 4 অপৰাধী ক্ৰমানে অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ আছিল সহযোগী কণ্ঠশিল্পী শিক্ষাজ্যোতি গোস্বামী জুবিন গাৰ্গৰ লগত 20 বছৰ একেলগে থকা বাদ্যযন্ত্ৰী নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত যিজন আসলতে শ্যামকানু মহন্তই প্ৰত্যেকটো অনুষ্ঠানত জুবিন গাৰ্গক মূল আকৰ্ষণ হিচাপে লৈ গৈ টকা হৰকাইছিল আনগৰাকী হৈছে সিদ্ধাৰ্থ শৰ্মা যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ আছিল জুবিন গাৰ্গৰ টকা হৰলুকি কৰিছিল গতিকে এই 4 কালপ্ৰিতে যদি জামিন লাভ কৰে অসমবাসীয়ে জানো মাফ কৰিব হেয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু ইতিমধ্যে আজিৰ দিনটোত আদালতৰ পৰা ওলাই গৰিমা শইকীয়া গাৰ্গেও আসলতে কঠোৰ হৈ মন্তব্য কৰিছে যে এই 4টা মানুহৰ হাৰিত নপৰে এইকেইটাক অখুৰ হিচাপে আখ্যা দিছে দানৱ বুলি আখ্যা দিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কেৱল গৰিমা শইকীয়া গাৰ্গে নহয় সমগ্ৰ অসমবাসীয়ে কৈছে এই 4টা মহা অপৰাধী 4টা মহা কালপ্ৰিত মানুহৰ হাৰিত নপৰে এইকেইটাই হত্যা কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে হত্যাৰ ধাৰা লগোৱা হৈছে আৰু অৱশেষত আদালতে কি প্ৰমাণ কৰিব বা কি আগবঢ়াব আমি পৰৱৰ্তী সময় জানিব পাৰিম কিন্তু এই মুহূৰ্তত ক'ব লাগিব যেটো অধিবক্তা লাভ কৰিছে অধিবক্তা লাভ কৰা মাত্ৰকে প্ৰশ্ন উত্থাপিত হৈছে যদি জামিন লাভ কৰে এই সকলে যদি মুকলি তললৈ শীঘ্ৰে ওলাই আহে অসমত তেওঁলোকে অসমবাসীৰ পুনৰ সেই আগতে যেটো সন্মান পাইছিলে সেই সন্মান পাবনে নে তেওঁলোকক অসমবাসী লোকে কোনো মাফ নকৰিব নে অসমত তেওঁলোকে জিয়াই থাকিবলৈ কঠিন হৈ পৰিব এক ডাঙৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে ৰাইজৰ মাজত 4 অভিযুক্তই জামিন পালে অসমবাসীয়ে জানো মাফ কৰিব কালপ্ৰিত ক্ৰেতাক 4 কালপ্ৰিত ক্ৰমানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শিক্ষাজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত এইকেইটাক যদি জামিন লাভ কৰে অসমবাসীয়ে জানো মাফ কৰিব এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যেহেতু জুবিন গাৰ্গ হৈছে আমাৰ অসমৰ আমাৰ ৰাইজৰ এগৰাকী ব্যক্তি আছিল জুবিন গাৰ্গ ৰাইজৰ সম্পদ আছিল অসমৰ সত্তা আছিল অসমৰ সত্তাটো শেষ কৰাৰ মূল অপৰাধী হিচাপে এওঁলোক গ্ৰেপ্তাৰ হৈছে বৰ্তমান এওঁলোক ক্ৰমানে 4 অপৰাধী যদি কিবা কাৰণে জামিন লাভ কৰে অসমবাসীয়ে জানো মাফ কৰিব হেয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যেহেতু জুবিন গাৰ্গক সিংগাপুৰলৈ জোৰ জবৰদস্তি লৈ যোৱা এই কালপ্ৰিত ক্ৰেতাই শেষ কৰি পেলালে জুবিন গাৰ্গক ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গেও কান্দি মন্তব্য কৰিছে আৰু লগতে গৰিমা শইকীয়া গাৰ্গে এওঁলোকক অখুৰ হিচাপে আখ্যা দিছে মানুহ নহয় অখুৰ বুলি আখ্যা দিছে দানৱ বুলি আখ্যা দিছে আৰু এই দানৱকেইটাই কঠোৰতম শাস্তি পাবই লাগিব জুবিনৰ ন্যায় বিচাৰি কান্দি ওলাই আহিছিল গৰিমা শইকীয়া গাৰ্গ আৰু আজিৰ দিনটোত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে এই 4 অপৰাধীয়ে লাভ কৰিছে নিজাববীয়াকৈ উকিল আৰু গৰিমা শইকীয়া গাৰ্গে শীঘ্ৰে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে যেটো নিজাববীয়াকৈ অধিবক্তা পাইছে শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মা শিক্ষাজ্যোতি গোস্বামীও নিয়োগ কৰিছে অধিবক্তা আৰু কলকাতাৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীক নিয়োগ কৰিছে শ্যামকানু মহন্তৰ হৈ উকালতি কৰিবলৈ আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰক নিয়োগ কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ বাবে
ওকালতি কৰিবলৈ আৰু শেখৰজ্যোতি গোস্বামীয়ে নিয়োগ কৰিলে অধিবক্তা এছ কলিতাক আৰু অমৃত প্ৰভা হৈ উপস্থিত থাকে অধিবক্তা আনন্দ কুমাৰ ভূঞা গতিকে এওঁলোকে যিহেতু আজি আচলতে যি অমৃত প্ৰভা মহন্তৰ হৈ অমৃত প্ৰভাৰ অধিবক্তাগৰাকী ইতিমধ্যে আবেদন দাখিল কৰিছিলে তেওঁক জামিন লাভৰ বাবে কিন্তু তেওঁলোকৰ বা অমৃত প্ৰভা মহন্তৰ সেই জামিন নাকচ কৰিছে আদালতে অৰ্থাৎ পুনৰ থাকিব লাগিব তেওঁ জেলৰ ভিতৰতে আৰু এই চাৰিকেইটা অপৰাধীয়ে আচলতে যিহেতু মুখত তেওঁলোকৰ কোনো অনুশোচনা নাই বুলি ইতিমধ্যে গৰিমা শইকীয়াগৰাকীয়ে কৈছে তেওঁলোকক দেখাৰ পিছত তেওঁলোকৰ মুখত কোনো অনুশোচনা নাই একেটাক মানুহ বুলি ক'ব নোৱাৰি জুবিন ঘটনাৰে জড়িত সকলোৰে হ'ব লাগিব বিপদ নিশ্চিত আদালতৰ পৰা ওলাই আহিয়ে গৰিমা শইকীয়াই কৰিছিল ডাঙৰকৈ মন্তব্য কৰিছিলে কান্দি মন্তব্য কৰিছিলে আৰু কেৱল গৰিমা শইকীয়াগৰাকীয়ে নহয় সমগ্ৰ ৰাজ্যবাসীয়ে কৈছে এই কালপিতকেইটাই কঠোৰ শাস্তি পাব লাগিব গতিকে যদি কিবা কাৰণে এওঁলোকে যদি জামিন লাভ কৰে তেন্তে অসমবাসীয়ে জানো মাফ কৰিব সেয়া ডাঙৰ প্ৰশ্ন অসমবাসীয়ে জানো মাফ কৰিব সেয়া এক বৃহৎ প্ৰশ্ন বুলি ক'ব লাগিব আৰু লগতে ক'ব লাগিব যে এতিয়া চৰকাৰী অধিবক্তা কেৱল এজন হ'লেই নহ'ব জুবিন গাৰ্গৰ কেছটো যদি কেৱল চৰকাৰী অধিবক্তাৰ ওপৰতে নিৰ্ভৰ কৰি থাকে তেন্তে অধিবক্তাৰ অভাৱত জুবিন গাৰ্গে ন্যায় নাপাবও পাৰে হাৰি যাব পাৰে চাৰি অপৰাধী সেইবাবে এয়া ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰিবলৈ সকলোৱে দাবী উত্থাপিত কৰিছে গৰিমা শইকীয়াগৰাকীয়ে কৰি দিছে জুবিনৰ পৰিয়ালে কৰিছে সমগ্ৰ অসমবাসীয়ে বিচাৰিছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ তদন্ত হ'ব লাগে অন্যথা জুবিন গাৰ্গে ন্যায় লাভ কৰাত হয়তো ব্যৰ্থ হ'ব পাৰে গতিকে অধিবক্তাৰ ক্ষেত্ৰত সকলোৱে আচলতে কেৱল চৰকাৰী অধিবক্তাৰ যিটো অভাৱ হৈ আছে চৰকাৰী অধিবক্তাৰ উপৰিও ব্যক্তিগত অধিবক্তাৰ প্ৰয়োজন হ'ব পাৰে তেওঁলোকক কিয়নো এই কেছটো আচলতে খুবেই এক ডাঙৰ এক বিশেষ এটা ষ্টেজলৈ গুচি গৈছে যাৰ বাবে আৰু চাৰি অপৰাধী বিশেষকৈ অধিবক্তা লৈছে আৰু আজিৰ দিনটোত আচলতে অমৃত প্ৰভা মহন্তৰ হৈ জামিন বিচাৰিছে গতিকে এই টপিকটো সম্পূৰ্ণৰূপে এটা বেলেগ ইউ টাৰ্ণ লোৱাত পৰিলক্ষিত হৈছে গতিকে আমি সকলোৱে এতিয়া প্ৰশ্ন মাথো এটাই যে এওঁলোকে শাস্তি পাব লাগিব যদি শাস্তি নাপায় তেতিয়া এওঁলোক যদি মুকলিয়া ঘৰলৈ ঘূৰি আহে অসমবাসীয়ে জানো মাফ কৰিব যিটো অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰাৰ সৈতে নাম সাঙুৰ খাইছে জুবিন গাৰ্গক তেওঁলোকে লৈ গৈছিলে আৰু মূল কালপিত হিচাপে মূল দোষী হিচাপে এওঁলোকে সকলোৱে ক'ব কিয়নো জুবিন গাৰ্গৰ প্ৰতি কোনো তেওঁলোকৰ দায়িত্ব নাছিলে জোৰ জবৰদস্তি লৈ যোৱা হৈছিলে জুবিন গাৰ্গক মদ খুৱাইছিলে বিভিন্ন তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে আৰু একমাত্ৰ সিদ্ধাৰ্থে পানীৰ পৰা হাতেৰে ইংগিত দিছিলে জুবিন গাৰ্গক যাবলৈ দিছিলে লাইফ জেকেট নিপিন্ধাকৈ যাব দিছিলে গতিকে এই ধৰণৰ কাৰ্যবোৰক লৈ অসমবাসী এওঁলোকক লৈ সন্তুষ্ট নহয় কোনো পধ্যেই মাফ নকৰে ইতিমধ্যে অসমবাসীয়ে কৈছে যে যদি এওঁলোকে ন্যায় নাপায় ৰাইজৰ হাতলৈ গতাই দিয়ক আমি তেওঁলোকক মাৰিম আমি তেওঁলোকক এখন হাত ভৰি ভাঙি দিম তাত নেমু লগাই দিম নিমখ লগাই দিম এয়া ৰাইজৰ মন্তব্য আছিলে আৰু গতিকে এওঁলোক যদি জামিন লাভ কৰে বা এওঁলোকে যদি মুকলিয়া ঘৰলৈ উভতি আহে কোনো পধ্যেই অসমবাসীয়ে কিন্তু মাফ নকৰে সেয়া 100% নিশ্চিত হৈ গৈছে আৰু ইতিমধ্যে শ্যাম কানুৰ ফ্ৰিজ কৰা বেংক একাউণ্ট খুলি দিবলৈ আদালতে দাখিল কৰিছে শ্যাম কানুৰ অধিবক্তাই আবেদন গতিকে এয়া এক প্ৰকাৰ যি কাণ্ড সংঘটিত হৈছে এতিয়া আমি পুনৰ যাব লাগিব 17 জানুৱাৰীলৈ জামিন অথবা জামিন নাকচ সন্দৰ্ভত আদালতে দিব ৰায়দান গতিকে 17 জানুৱাৰী খুবেই গুৰুত্বপূৰ্ণ সময় হৈ পৰিছে আৰু অমৃত প্ৰভা মহন্ত সন্দীপন গাৰ্গ দুই দেহৰক্ষীৰ জামিনৰ ৰায়দান গতিকে এই ৰায়দান সংৰক্ষিত ৰাখিছে আদালতে 17 জানুৱাৰী তাৰিখে জামিন অথবা জামিন নাকচ সন্দৰ্ভত আদালতে দিবলৈ গৈ আছে এক বৃহৎ ৰায়দান কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই গতিকে এই দোষীসকল দোষীয়ে আৰু এইকেইটা এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ দোষী বুলি ক'লেও মানুহ হৈ থাকে গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব একদম গুৰুতৰ শাস্তি পাব লাগিব জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল আমাৰ প্ৰাণৰ মানুহ আছিল আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন অকল মোৰ স্বামী নহয় গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো এটা সাধাৰণ ঘটনা নহয় এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব অসুৰবধ হ'বই লাগিব কথা কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই গতিকে এই দোষীসকল দোষীয়ে আৰু এইকেইটা এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ দোষী বুলি ক'লেও মানুহ হৈ থাকে গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব একদম গুৰুতৰ শাস্তি পাব লাগিব জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল আমাৰ প্ৰাণৰ মানুহ আছিল আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন অকল মোৰ স্বামী নহয় গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো এটা সাধাৰণ ঘটনা নহয় এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব অসুৰবধ হ'বই লাগিব কথা কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে
অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষী আৰু এইকেইটা এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব কথা। কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ, মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষী আৰু এইকেইটা এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব।